ঈশ্বৰৰ পুত্ৰক চাবলৈ হাজাৰ হাজাৰ লোক সমাধিস্থলী নহয় যেন বৈকুণ্ঠপুৰী ঈশ্বৰৰ পুত্ৰক স্পৰ্শ কৰিবলৈ আজিও অগণন গুণমুগ্ধ সমাধিস্থলীত আজি দেওবাৰ চাওক এই দৃশ্য কিদৰে অনুৰাগীৰে ভৰি পৰিছে জুবিন গাৰ্গৰ সমাধিস্থলী ঈশ্বৰৰ পুত্ৰক গুচি যোৱা ২৪ দিন হ'ল ২৪ দিনে কেৱল বাজি উঠিছে ঈশ্বৰৰ জয়গান মায়াবিনীৰ সুৰ জাতি ধৰ্ম একাকাৰ হৈ পৰিছে সোণাপুৰত এতিয়া কেৱল মানৱতাৰ জয়গান জুবিনদাৰ জয়গান জুবিন গাৰ্গে যিদৰে বিচাৰিছিল অসমখন অসম হৈ থকা সেই একেই দৃশ্য এতিয়া প্ৰতিদিনেই দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ সমাধিস্থলীত যাৰ কোনো জাতি নাই যাৰ কোনো ধৰ্ম নাই সকলো এক এয়াই আছিল জুবিন গাৰ্গৰ শক্তি ঈশ্বৰৰ পুত্ৰৰ ন্যায় বিচাৰি সমস্বৰে কৈছে সকলোৱে উই ৱান্ট জাষ্টিছ এটাই দাবী জুবিন দাই ন্যায় পাব লাগিব হাজাৰৰো অধিক লোক উপস্থিত হৈছে আজি সমাধিস্থলীত পুনৰ এক অভিলেখ হৈ পৰিছে ১৫০ৰো অধিক লোক আহিছে নাম কীৰ্তন কৰিবলৈ জুবিনদাৰ মৃত্যুৰ আজি ২৪টা দিন উকলি গ'ল এই ২৪টা দিনত তেখেতৰ এক কীৰ্ত সম্পন্ন হোৱা দিনটোৰ পিছত সৰ্বাধিক আজি এই অন্ত্যেষ্টিক্ৰিয়া থলীত জনসমাগম হোৱা দেখিবলৈ পোৱা গৈছে আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈ প্ৰায় ৩০,০০০ অধিক মানুহৰ সমাগম ইয়াতে হৈছে সকলোৱে ইয়ালৈ আহি চাকি বন্তি লগাইছে ধূপ ধূনা লগাইছে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছে কোনোবাই গামোচা লৈ আহিছে কোনোবাই ফুলৰ মালা লৈ আহিছে সকলোৱে তেখেতক শ্ৰদ্ধা নিবেদন কৰিছে সকলোৱে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছে নামতি দলৰ সংখ্যাও আজি অজস্ৰ প্ৰায় ১০০ৰ পৰা ১৫০ শতাধিক নামতি দলে আজি আহি নাম পৰিৱেশন কৰিছে মূল যি অঞ্চলত নাম পৰিৱেশন কৰা হয় সেই অঞ্চলৰ বাহিৰতো আজি যিসমূহ পথাৰ এলেকা আছে সেই পথাৰসমূহতো আজি নাম পৰিৱেশন কৰা দেখিবলৈ পোৱা গৈছে গতিকে জুবিনদাৰ অনুৰাগীসকল সোণাপুৰলৈ আহিছে তেখেতক এবাৰ সান্নিধ্য ল'ব বিচাৰিছে সকলোৱে জুবিনদাৰ ওচৰত আহি চকু টুকিছে গতিকে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে সকলো ৰাইজে তেখেতৰ এই অন্ত্যেষ্টিক্ৰিয়াথলীত প্ৰাৰ্থনা কৰিছে প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব এতিয়া সেইকাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ কিন্তু সেই ন্যায় আমি পাব লাগিব সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ #জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায় লিখিব আপোনালোকে সদায় লিখিব সদায় দাবী কৰিব সদায় অনুৰোধ কৰিব সদায় প্ৰাৰ্থনা কৰিব কিন্তু আমি কোনো মানে অশান্তি বিচৰা নাই শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে সেয়ে প্ৰাৰ্থনা কৰিছোঁ জয় জুবিন এয়াই হৈছে জুবিন গাৰ্গৰ অসম সোণাপুৰৰ পৰা অজয় তালুকদাৰৰ ৰিপৰ্ট টাইম 8